তো গাইজ গুড মৰ্ণিং আৰু এতিয়া টাইম হৈ গ'ল 8:15। আজি আছোঁ দ্বাৰিকাৰ পৰা নাহিকে ইয়াতে আমি অলপমান ফ্ৰেছ হ'লোঁ ৰুমতে। ইয়াতে গা ধুই মানে এতিয়া ড্ৰেছ চব চেঞ্জ কৰিলোঁ। আৰু এই আইফোনটো মোৰ নহয় দিয়ক, মোৰ মানে কাকাৰহে, এনে লৈছোঁ আৰু ইয়াতে থৈ দিছোঁ। তো ইয়াতে বঢ়িয়াকেইটা গা ধুই চাধুই পূৰা ৰেডি। এতিয়া মন্দিৰ দৰ্শন কৰিব যাওঁ, নাগেশ্বৰম জ্যোতিৰ্লিং। ইয়াৰ পিছত আৰু দৰ্শন কৰি পূৰা ঘৰত চিধা যাম। তো আজি ৰাতি ট্ৰেইনত আহি মানে ইয়াতে পূৰা আহি পালোঁ দ্বাৰিকা নাগেশ্বৰম মন্দিৰত। ইয়াতে বঢ়িয়াকৈ দৰ্শন কৰি আপোনালোকক সকলোকে দৰ্শন কৰাম আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া মই আছোঁ নাগেশ্বৰম জ্যোতিৰ্লিঙত, 10 নম্বৰ জ্যোতিৰ্লিং হয়। আমি ফাৰ্ষ্টতে 8 নম্বৰ জ্যোতিৰ্লিং দৰ্শন কৰিছোঁ, তাৰপিছত আৰু 1 নম্বৰ সোমনাথ, আৰু ইয়াতে এতিয়া আমি 3 নম্বৰ দৰ্শন কৰিছোঁ নাগেশ্বৰম জ্যোতিৰ্লিং। আৰু ইয়াতে 12টা জ্যোতিৰ্লিঙৰ ভিতৰত ওপৰত মানে চব 12টা জ্যোতিৰ্লিঙৰ ওপৰত লিখা আছে। ইয়াতে পোনপ্ৰথমতে আছে ইয়াতে সোমনাথ, তাৰপিছত মল্লিকাৰ্জুন, তাৰপিছত মহাকালেশ্বৰম, তাৰপিছত কি লিখা আছে এইটো চাইডে। তো 12টা জ্যোতিৰ্লিং একেবাৰে ওপৰত লিখা আছে। ভিতৰত ডেক'ৰেশ্যনটো এনেকৈ চাব পাৰে। বাপৰে বাপ, চব সোণেৰে বনোৱা, বা কি সুন্দৰকৈ বনাইছে, চব সোণেৰে বনোৱা। সোমনাথত মানে কেমেৰা এলাউ নাছিল, কিন্তু ইয়াতে কেমেৰা ভিডিঅ' চব এলাউ কৰি দিছে। ভিতৰত মানে ভাল লাগিছে, মানে সকলোকে কামনা কৰক আৰু ক'ত বা পৰিহঁতে এতিয়া গম নাপাওঁ। বঢ়িয়াকৈ দৰ্শন কৰি আহিলোঁ। ক'ত বা গ'ল এতিয়া ফোন কৰিব লাগিব, বিচাৰি পোৱা নাই। তো সকলোৱে ইয়াৰ পৰা প্ৰণাম মানে ইয়াৰ পৰা দৰ্শন কৰিলোঁ বঢ়িয়াকৈ, খুব সুন্দৰকৈ ভিতৰত। তো আমিতো বাহিৰৰ পৰা দৰ্শন কৰি আহিলোঁ, কিন্তু শিৱলিংগত মানে পানী ঢালিবৰ কাৰণে ইয়াতে মানে টিকেট কাউণ্টাৰত টিকেট কাটি আছে সিহঁতে। আৰু শিৱবাৰক মানে শিৱলিংগত কিয় পানী ঢালা হয় মই পিছত বাৰু কৈ আছোঁ ইয়াতে। বঢ়িয়াকৈ দৰ্শন কৰি আহিলোঁ। আপোনালোকক মানে ইয়াৰ পৰা ভিডিঅ' জৰিয়তে দৰ্শন কৰাম, ইয়াতে বঢ়িয়াকৈ চাই ল'ব। আৰু ইমান ভাল লাগিছে মানুহবিলাক। আৰু যিমানকেইটা জ্যোতিৰ্লিং জ্যোতিৰ্লিঙৰ সন্মুখত মানে এনেকৈ নন্দীগিৰি থাকে। নন্দী মানে যাৰ নেকি শিৱ বাবাৰ মানে বাহন আৰু চবতে আছে মানে কিতাপ। আৰু নন্দীৰ কাণত মানুহবিলাকে কথা কয়। বঢ়িয়াকৈ আহিলোঁ। আৰু চবতো মানে আমি য'ত গৈছোঁ মানে কেমেৰা এলাউ নাই। তো সোমনাথত কেমেৰা এলাউ নাছিল, আৰু ইয়াতে মানে চব কেমেৰা মানে অপেন দিছে। তো বাহিৰৰ পৰা এনেকৈ আৰু চব মানে জ্যোতিৰ্লিং কেইটাত চব দেখাত একে মন্দিৰ, কিন্তু ভিতৰত গ'লে না চব ভিতৰতো মানে বহুত ডেঞ্জাৰাছ চব আছে। দৰ্শন কৰি চিধা ইয়াৰ পৰাই আমাৰ ভোলে বাবা বহুত ডাঙৰকৈ মানে ইয়াতে বনাই থৈ দি আছে। ভোলে বাবা ইয়াতে য'ত নেকি তাই মানে গোটেই ব্ৰহ্মাণ্ডটো মানে দিগ খাইকৈ মানে বসাইছিল, আৰু সেইটো মানে তাৰ মাথাত মানে পানী ঢালা হয়। চব ব্ৰহ্মদেৱে মানে তাৰ মাথাত ঢালিছিল পানী, সেইটো কাৰণে তাৰ শিৱলিংগত তেনেকৈ পানী ঢালি। এতিয়াৰ পৰা আহি আছোঁ, কিন্তু আমাৰ পিছে কিন্তু বৰষুণ নেৰা নাই। আৰু ইমান ডাঙৰ আমাৰ পিছফালে কি ক'ম আৰু মই, কি বুকিম ইয়াতে মানুহৰ মাজত।